নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো অল আসাম জিএনএম নাৰ্ছিঙৰ বাবে ইম্পৰ্টেণ্ট হোৱাকৈ আপোনালোকৰ লৈ আহিছো সাবজেক্ট হৈছে জেনেৰেল সায়েন্সৰ মোষ্ট এক্সপেক্টেড কোৱেশ্চন হয় বহুত ল্যাঙ্গুৱেজত পাব অসমীয়া আৰু ইংলিছতে আপোনালোকে কোৱেশ্চন সমূহ পাব ক্লাছ 10 এনসিইআৰটি বেস কোৱেশ্চন আমি লৈ আহিছো এই ধৰণৰ প্ৰশ্ন আপোনালোকে এক্সামৰ বাবে চাই যাব পাৰে 100% কমন পৰিব তো আপোনালোকে স্কিপ নকৰিব যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এই বুকসমূহ যদি এতিয়ালৈ লোৱা নাই তেন্তে আপোনালোকে কন্টাক্ট নম্বৰ ডেসক্ৰিপচনত দিয়া আছে তাতে হোৱাটছআপৰ যোগেদি আপোনালোকে এই বুকসমূহ লাভ কৰিব পাৰে তো সকলোবোৰ তথ্য আপোনালোকে নম্বৰটোত হোৱাটছআপ কৰিলে গম পাব যে প্ৰাইস কিমান কি কথা কেনে ধৰণৰ ল্যাঙ্গুৱেজত আপোনালোকে সকলোবোৰ পাই যাব তো আজি আমি কথা পাতিম জেনেৰেল সায়েন্সৰ যেহেতু আমি পোল লগাইছিলো হোৱাটছআপত তো পোলৰ জেনেৰেল সায়েন্সৰ সেকশনত বেছিকৈ আহিলে পাৰ্সেন্টেজটো হৈ গতি আমি জেনেৰেল সায়েন্সৰ সেকশনটো বা কোৱেশ্চন সমূহ কৰিবলৈ আগবাঢ়িছো তো স্কিপ নকৰিব যিমান পাৰে চাই যাওক তো এই সিৰিজটো আপোনালোকৰ অল জিএনএম নাৰ্ছিং এন্ট্ৰেন্স 2024 বৰ্ষৰ বাবে ইম্পৰ্টেন্ট হোৱাকৈ আমি তৈয়াৰ কৰিছো সাবজেক্টটো আগতে ডিসকাস কৰিলো জেনেৰেল সায়েন্সৰ হয় তো স্কিপ নকৰিব যিমান পাৰে আপোনালোকে বন্ধুসকলক শ্বেয়াৰহে কৰি দিব তো প্ৰথম কোৱেশ্চনত দিয়া আছে আপোনালোকে চাব Which of the following does not involve a chemical reaction? তো আমি ক্লাস 10 ৰ প্ৰথম লেসনটোৰ আমি এমসিকিউ লৈ আছো নিশ্চয়কৈ আপোনালোকে কোৱেশ্চনখিনি দেখা পালে গম পাই যাব লাহে লাহেকৈ তো যেহেতু জিএনএম নাৰ্ছিঙৰ ক্লাস 10 ষ্টেণ্ডাৰ্ড আপোনালোকৰ সিলেবাসটো দিয়া হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ক্লাছসমূহ যিমান পাৰো ক্লাস 10 ৰ ষ্টেণ্ডাৰ্ড কোৱেশ্চনসমূহ লৈ আহিবলৈ চেষ্টা কৰো তো আজি আপোনালোকৰ জেনেৰেল সায়েন্সৰ ফাৰ্স্ট লেসনৰ আমি কোৱেশ্চন লৈ আহিছো তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া জড়িত নহয় বুলি কৈছে তো অপচন কেইটা চাই লব আৰু শুদ্ধটো প্ৰথমে আপোনালোকে কমেন্টত জনাই লব তো মই কোৱাৰ আগতে আপোনালোকে জনাই লওক তো মেল্টিং অফ ক্যান্ডেল ওয়্যাক্স অন হিটিং গৰম কৰিলে মমবাতিৰ মোম গলি যায় বা যোৱা বাৰ্নিং অফ ক্যান্ডেল ওয়্যাক্স when heated গৰম কৰিলে মমবাতিৰ মোম জ্বলোৱা Digestion of food in our body আমাৰ শৰীৰৰ খাদ্য হজম বা process of respiration শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়া তো তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া জড়িত নহয় তো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ মেল্টিং অফ ক্যান্ডেল ওয়্যাক্স অন হিটিং বা গৰম কৰিলে মমবাতি গলি যোৱা নেক্সট কোৱেশ্চন দুই নম্বৰ দিয়া আছে Dissolving sugar is an example of তো শ্ৰেণী দ্ৰৱীভূত কৰাটো এটা উদাহৰণ বুলি কৈছে তো অপচন কেইটা চাই লওক ৰেডক্স ৰিএকচন আৰু কেমিক্যাল চেঞ্জ আৰু ফিজিক্যাল চেঞ্জ এণ্ড নন অফ দিস তো আপোনালোকে যেহেতু অসমীয়া আৰু ইংলিছত কোৱেশ্চনসমূহ বিচাৰি থাকে সেই গতিকে অসমীয়া আৰু ইংলিছতে আমি দিবলৈ চেষ্টা কৰিছো তো শ্ৰেণী দ্ৰৱীভূত কৰাটো এটা উদাহৰণ কোনটো হ'ব শুদ্ধটো জনাই লওক প্ৰথমে তো কাৰেক্ট আনসাৰ হ'ব ফিজিক্যাল চেঞ্জ শাৰীৰিক বা ভৌতিক পৰিৱৰ্তন হ'ব অপচন সি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন চাব নেক্সট আছে which of the following is a thermal decomposition reaction তো তলৰ কোনটো তাপীয় পচন বিক্ৰিয়া বুলি কৈছে তো ৰিএকচনখিনি চাই লওক আৰু শুদ্ধটো জনাব তলৰ কোনটো তাপীয় পচন বিক্ৰিয়া তো কাৰেক্ট আনসাৰ হ'ব অপশন এ ZnCO3 ZnO plus CO2 অপশন এ ইজ কাৰেক্ট এটো তাপীয় পচন বিক্ৰিয়া মনত ৰাখিব আপোনালোকে ক্লাছ 10 ৰ কিতাপসমূহ চালে এই ধৰণৰ কোৱেশ্চন নিশ্চয় দেখা পাব কোৱেশ্চন নম্বৰ 4 What is observed when a solution of potassium iodide is added to silver nitrate solution তো ৰূপৰ নাইট্ৰেটৰ দ্ৰৱত পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিলে কি দেখা যায় তো ৰূপৰ নাইট্ৰেটৰ দ্ৰৱত পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিলে কি দেখা যায় তো অপচন কেইটা আমি চাই লওঁ হোৱাইট প্ৰেচিপিটেট অফ সিলভাৰ আয়োডাইড ইজ ফৰ্ম তো ৰূপৰ আয়োডাইডৰ বগা বৰফৰ সৃষ্টি হয় তো AgL ইজ সলিউবল ইন ৱাটাৰ AgL পানীত দ্ৰৱীভূত হয় নো ৰিএকচন টেক প্লেস কোনো প্ৰতিক্ৰিয়া নহয় আৰু ডিট দি আছে yellow precipitate of AgL is form AgL is form AgL ৰ হালধীয়া বৰফৰ সৃষ্টি হয় বুলি কৈছে তো শুদ্ধটো জনাব প্ৰশ্নটো কি আছিল আপোনালোকৰ ৰূপৰ নাইট্ৰেটৰ দ্ৰৱত পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিলে কি হয় তো কাৰেক্ট আনসাৰ হ'ব ইয়াতে আপোনালোকৰ
অপশ্যন ডি য়েল্লো প্ৰেচিপিটেট অফ AgL ইজ ফৰ্ম তো AgLৰ হালধীয়া বৰফৰ সৃষ্টি হয় নেক্সট 5 নম্বৰ দিয়া আছে এ substance added to food containing fats and oils is called তো চৰ্বি আৰু তেল থকা খাদ্যত যোগ কৰা পদাৰ্থক কোৱা হয় কি কয় চৰ্বি আৰু তেল থকা খাদ্যত যোগ কৰা হয় বা যোগ কৰা পদাৰ্থক কোৱা হয় অপশ্যন দি আছে কোলেণ্ট শীতল পদাৰ্থ এন্টিঅক্সিডেন্ট নে ৰেডিচিড নে অক্সিডেন্ট তো চৰ্বি আৰু তেল থকা খাদ্যত যোগ কৰা পদাৰ্থক কোৱা হয় এন্টিঅক্সিডেন্ট অপশ্যন বি ইজ কাৰেক্ট অপশ্যন বি ইজ কাৰেক্ট তো আজি বৰ্ডখন অলপ চেঞ্জ হৈছে যেহেতু আমাৰ টেকনিক্যাল ইছ্যুৰ বাবে আমাৰ ল্যাপটপত ক্লাছসমূহ ল'ব পৰা নাই গতিকে আজি এই ধৰণে ক্লাছসমূহ কৰিছোঁ নেক্সট 6 নম্বৰ দি আছে the process of reduction involves তো শুদ্ধটো জনাব প্ৰথমে এডিশন অফ হাইড্ৰোজেন যোগ কৰা ৰিমুভেল অফ হাইড্ৰোজেন আঁতৰোৱা এডিশন অফ অক্সিজেন যোগ কৰা ৰিমুভেল অফ অক্সিজেন আঁতৰোৱা তো দি প্ৰসেছ অফ ৰিডাকশ্যন ইনভলভছ শুদ্ধটো জনাই দিব কাৰেক্ট এনসাৰ হ'ব হাইড্ৰোজেন যোগ কৰা এডিশন অফ হাইড্ৰোজেন নেক্সট 7 নম্বৰ দিয়া আছে the reaction of H2 gas with oxygen gas to form water is an example of তো H2 গেছৰ অক্সিজেন গেছৰ সৈতে H2 গেছৰ অক্সিজেন গেছৰ সৈতে বিক্ৰিয়া কৰি পানী গঠন হোৱাৰ উদাহৰণ কোনটো বুলি কৈছে তো শুদ্ধটো জনাব প্ৰথমে তো এক্সোথাৰ্মিক ৰিয়েকচন বহিতাপীয় বিক্ৰিয়া অল অফ দিস ৰিয়েকচন আৰু সি দি আছে কম্বিনেশ্যন ৰিয়েকচন বা সংমিশ্ৰণ বিক্ৰিয়া দি আছে ৰেডক্স বিক্ৰিয়া তো H2 গেছৰ অক্সিজেন গেছৰ সৈতে বিক্ৰিয়া কৰি পানী গঠন হোৱা উদাহৰণটো কোনটো শুদ্ধটো জনাব তো কাৰেক্ট আনসাৰ হ'ব কম্বিনেশ্যন ৰিয়েকচন বা সংমিশ্ৰণ বিক্ৰিয়া অপশ্যন সি হ'ব শুদ্ধ নেক্সটটো চাব 8 নম্বৰ দিয়া আছে হুইচ অফ দি ফলোইং ইজ এ ফিজিক্যাল চেঞ্জ তো তলৰ কোনটো শাৰীৰিক পৰিৱৰ্তন বুলি কৈছে তো অপশ্যন দি আছে গেটিং সল্ট ফ্ৰম সি ৱাটাৰ সাগৰৰ পানীৰ পৰা নিমখ পোৱা বাৰ্নিং অফ উড বা কাঠ জ্বলোৱা ফৰ্মেশ্যন অফ কাৰ্ড ফ্ৰম মিল্ক গাখীৰৰ পৰা দৈ গঠন ৰিপেনিং অফ ফ্ৰুইটছ ফল পকোৱা তো তলৰ কোনটো শাৰীৰিক পৰিৱৰ্তন বুলি কৈছে তো কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ গেটিং সল্ট ফ্ৰম সি ৱাটাৰ তো সাগৰৰ পানীৰ পৰা নিমখ পোৱাটোৱে হৈছে শাৰীৰিক পৰিৱৰ্তন এই গোটেই চাৰিটাৰ ভিতৰত এইটো পৰিৱৰ্তন হয় নেক্সট 9 নম্বৰটো চাব give the ratio in which hydrogen and oxygen are present in water by volume তো আয়তনৰ হিচাপত পানীত হাইড্ৰোজেন আৰু অক্সিজেনৰ অনুপাত কিমান বুলি কৈছে শুদ্ধটো জনাব তো আয়তনৰ হিচাপত পানীত হাইড্ৰোজেন আৰু অক্সিজেনৰ অনুপাত কিমান তো কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি 1:2 বা 1:2 নেক্সট 10 নম্বৰ দিয়া আছে হুইচ অফ দি ফলোইং প্ৰচেছেছ ইনভলভ কেমিকেল ৰিয়েকশ্যনছ তো তলৰ কোনটো প্ৰক্ৰিয়াত ৰাসায়নিক বিক্ৰিয়া জড়িত হৈ থাকে বুলি কৈছে তো শুদ্ধটো জনাব তলৰ কোনটো প্ৰক্ৰিয়াত ৰাসায়নিক বিক্ৰিয়া জড়িত হৈ আছে শুদ্ধটো জনাওক তো কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি হিটিং কপাৰ ৱায়াৰ ইন দি এবচেঞ্চ অফ এয়াৰ এট হাই টেম্পাৰেচাৰ অপশ্যন বি ইজ কাৰেক্ট তো থ্যাংকস ফৰ ৱাচিং আজি 10টা কোৱেশ্চন আমি ডিসকাস কৰিলোঁ কেইটানো আপোনালোকে শুদ্ধ কৰিব পাৰিলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু আপোনালোকক ডেইলি মই পোল এটা হোৱাটছআপ গ্ৰুপত দি দিম তো এতিয়ালৈকে যোনে জয়েন হোৱা নাই জয়েন হৈ ল'ব ডেইলি পোল আপোনালোকে দিব আৰু যোনটোৰ ভোট বেছি পাওঁ সেইটোৰে আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আকৌ এটি নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ